মই উপস্থিত আটাইকে আন্তৰিক সম্ভাষণ জনাইছোঁ। আমাৰ আমন্ত্ৰণ মৰ্মে আজি অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ নেতা নৱনিৰ্বাচিত নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰদ্ধেয় ৰাজুজী, ভট্ট ৰায় ডাঙৰীয়া, কুইন বাইদেউ, ৰেখা বাইদেউ, ঋতুপৰ্ণ বৰুৱা, সমন্বিতে তেখেতৰ বিপৰীতে অহা ভাৰতীয় জনতা পাৰ্টিৰ অন্যান্য নেতাসকল, আমাৰ দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াকে ধৰি দলৰ জ্যেষ্ঠ নেতাসকল, ভাতৃভগ্নী সংগঠনৰ বিষয়ববীয়াসকল, নৱনিৰ্বাচিত বিধায়কসকল, আজিৰ দিনটো মই ভাবোঁ এটা স্মৰণীয় দিন। 2026 বিধানসভা নিৰ্বাচনত NDAৰ মনোনীত প্ৰাৰ্থী আৰু অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী যিসকল নিৰ্বাচিত হ'ল, আজি আমি প্ৰথমখন বৈঠক অনুষ্ঠিত কৰিলোঁ আৰু ঠিক সেই দিনটোতেই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বও আহি আমাৰ মাজত উপস্থিত হ'ল। আমি তেখেতসকলৰ উপস্থিতিৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু নৱনিৰ্বাচিত আমাৰ কেওগৰাকী আমাৰ সতীৰ্থক আমি আকৌ এবাৰ স্বাগতম জনাইছোঁ, অভিনন্দন জনাইছোঁ। আপোনালোক সকলোৱে জানে যে এইবাৰ আমাৰ ৰাজ্যখনত এক অভূতপূৰ্ব নিৰ্বাচনী ফলাফল আমি দেখা পালোঁ। 102খন আসন, তাৰে 82খন ভাৰতীয় জনতা পাৰ্টি, 10খন অসম গণ পৰিষদৰ আৰু 10খন PPFৰ, সৰ্বমুঠ 102খন। এই অভূতপূৰ্ব বিজয়, এই ঐতিহাসিক বিজয় অসমৰ ৰাজনৈতিক ইতিহাসত সোণালী আখৰেৰে সদায় লিখা থাকিব। স্বাধীনতাৰ পিছত যিমানবোৰ চৰকাৰ হ'ল, এনেকৈ চৰকাৰ গঠন কৰিব পৰা নাছিল আৰু তাৰ বাবে আমি নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাবই লাগিব। আৰু লগতে দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতৰ নেতৃত্বত ৰাজ্যখনত দল আছে, আমি তেখেতক বহুত বহুত ধন্যবাদ আৰু আমি কৃতজ্ঞতা জনাইছোঁ। লগতে অসমবাসী ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এনে অভূতপূৰ্ব ৰায়ৰ বাবে। তো আপোনালোকে সকলোৱে জানে যে নিৰ্বাচনৰ পাছত কংগ্ৰেছ তথা বিৰোধী দলে চৰকাৰ পাতি লৈছিলে, চান্দা বৰঙণি সৰগংস কৰিছিলে, মন্ত্ৰীসভা হৈছিলে, কিন্তু ভোটৰ বাকচত EVMত নোলাল। আৰু আমি তেতিয়াই কৈছিলোঁ যে নিৰ্বাচনী ফলাফলৰ পিছত কংগ্ৰেছ বা বিৰোধী দলসমূহে ক'ব যে EVM টেম্পাৰিং কৰিলে, ইটো কৰিলে, সিটো কৰিলে, আৰু সেইখিনিয়ে আপোনালোক সকলোৱে আজি প্ৰত্যক্ষ কৰিছে। আমি অনুভৱ কৰোঁ যে 2016ৰ পৰা এতিয়ালৈকে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত ৰাজ্যখনত যিমানবোৰ উন্নয়নৰ কাম হৈছে আৰু বিশেষকৈ 2021ৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত ৰাজ্যখনৰ বিকাশ তীব্ৰতৰ কৰিবৰ কাৰণে যিবিলাক পৰিকল্পনা কৰিছিল, বহু পৰিকল্পনাই আপোনালোকে দেখিছে যে ইতিমধ্যে সাকাৰ ৰূপ পাইছে আৰু বহু পৰিকল্পনা কৰি আধাৰশিলা স্থাপন কৰিছে, যিবোৰ এই কাৰ্যকালটোত আমি হয়তো শুভ উদ্বোধন কৰা সকলোৱে আমি দেখিবলৈ পাম। বন্ধুসকল, ৰাজ্যখনত এনে বিকাশ আৰু উন্নয়ন কস্মিন কালেও হোৱা নাই আৰু সেইকাৰণেই কংগ্ৰেছ আৰু কোনোদিনে ক্ষমতাত আহিব নোৱাৰে।
কোনোদিনেই আহিব নোৱাৰে। আৰু কংগ্ৰেছৰ লগত যিবিলাক আঞ্চলিক দল বুলি কৈ লগ লাগিছিল, মই তেতিয়াই কৈছিলোঁ যে এইবিলাক কংগ্ৰেছৰ সৃষ্ট। 860জন অসম আন্দোলনত হত্যা কৰিছিল, যাক আমি শ্বহীদ বুলি কৈছিলোঁ। সেই হত্যাকাৰী দলৰ লগত লগ লাগি কোনোবাই যদি আঞ্চলিকতাবাদৰ কথা কয়, স্বাভাৱিকতে অসমৰ জনসাধাৰণে তেনে আঞ্চলিকতাবাদৰ নামধাৰীসকলক ৰিজেক্ট কৰিব, পোনচাতেই নাকচ কৰিছে। আৰু বিজেপিৰ নেতৃত্বত আজি মিত্ৰজোঁটে 102খন আসনেৰে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। ইয়াতকৈ আৰু ভাল দিন আমাৰ কাৰণে কি থাকিব পাৰে। তো এনে শুভক্ষণত আমি নিশ্চয় সকলোৱে, যিসকল আমি নিৰ্বাচিত হৈছোঁ বা যিকেইটা দল আছে, সকলোৱে আমি পুনৰ সংকল্পবদ্ধ হ'ব লাগিব যে পূৰ্বতকৈ অধিক কেনেকৈ খৰতকীয়াভাৱে ৰাজ্যখনৰ উন্নয়ন বিকাশ আমি ত্বৰান্বিত কৰোঁ। মুখ্যমন্ত্ৰীৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগে। আৰু মই নিশ্চিত অহা 5টা বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আকৌ যি চৰকাৰ হ'ব বুলি আমি আশা কৰিছোঁ, নিশ্চিতভাৱে এই 5টা বছৰত এখন সুকীয়া ছবি অসমৰ জনসাধাৰণে, দেশৰ জনসাধাৰণে নিশ্চয় দেখিবলৈ পাব। ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি যিবিলাক কৰিবলগীয়া আছে, যিবিলাক মৌলিক সমস্যা, যিবিলাক সমস্যা পূৰ্বৰে পৰা আছিল, কিন্তু বহুখিনি ইতিমধ্যে বহুলাংশে সমাধান হৈছে। আজি বিদেশী নাগৰিকৰ ইছ্যুটো এটা ভয়াৱহ ইছ্যু, যিটো ইছ্যুৱে অসমৰ মানুহক সদায় শংকিত কৰি ৰাখে, যে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা প্ৰব্ৰজনে আমাক সংখ্যালঘুক পৰিণত কৰিব নেকি। সেই যে ভয়, সেই শংকা, সেই ভয় শংকাৰো এটা অন্যতম কাৰণ হৈছে এই নিৰ্বাচনী ফলাফল। গতিকে এনেবোৰ ক্ষেত্ৰত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত, অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাজ্যখনত যিখিনি যোৱা সময়ছোৱাত হৈ গ'ল, আমি বহুগুণে আমি কাম কৰিবলৈ আমি সংকল্পবদ্ধটো হ'বই লাগিব আৰু হ'বই, আৰু ভৱিষ্যতৰ দিনত আমি নিশ্চয় দেখিবলৈ পাম। দিলীপ শইকীয়া ডাঙৰীয়া নিৰ্বাচনত তেখেত আমাৰ সমষ্টিটো গৈছিল, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত গৈছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়া অহৰহ ঘূৰি আছিল। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতা নীতিন নবীন ডাঙৰীয়াও আহিছিল। বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু অগণন নেতা আহিছিল। আৰু মই অনুভৱ কৰিছিলোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় সাংগঠনিক কাম কাজবিলাকত যিদৰে গুৰুত্ব দিয়ে, যিদৰে জনসংযোগৰ কাৰণে কাম কাজ কৰে, তাৰ বাবে হয়তো দেশৰ বিভিন্ন ৰাজ্যত এটা যোগাত্মক ফলাফল আমি সকলোৱে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছোঁ। আৰু মই সেইকাৰণে আমাৰ দলৰ কৰ্মকৰ্তাসকলক মই সদায় কৈছোঁ যে আমি কাম কাজত কেতিয়াও ফাঁকি দিলে নহ'ব, আমি নিষ্ঠাৰে কৰিব লাগিব। আমি কেনেকৈ মানুহক কানেক্ট কৰিব পাৰোঁ, এইটো তথ্য প্ৰযুক্তিৰ যুগত আমি কেনেকৈ মানুহৰ মাজত কিদৰে আমি সোমাব পাৰোঁ, আমি তাৰ কাৰণে সদায় সচেষ্ট হৈ ভৱিষ্যতৰ দিনত কাম কৰিব লাগিব। আজি আমাৰ নৱনিৰ্বাচিত বিধায়কসকলক লৈ যিখন আমি প্ৰথম বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰিলোঁ, তাত দলপতি, উপদলপতিৰ লগতে মুখ্য সচেতক, সচিব নিৰ্বাচিত কৰিলোঁ। আৰু আমাৰ তৰফৰ পৰা অগপ বিধায়িনী দলে আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে যে যোৱা দিনবিলাকত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত যিমানখিনি কাম হ'ল, যিদৰে উন্নয়ন হ'ল, যিদৰে বিকাশ হ'ল, যিদৰে ৰাজ্যখনলৈ শান্তি ঘূৰি আহিলে, ৰাজ্যখনলৈ সমৃদ্ধি আহিলে, আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামটোও অগপ বিধায়িনী দলৰ তৰফৰ পৰা আমি ৰাজহুৱাভাৱে আজি প্ৰস্তাৱ কৰিছোঁ। অৱশ্যে দুয়োটা বিধায়িনী দলৰ বৈঠকতেই দলপতি নিৰ্বাচিত হ'ব, কিন্তু আমাৰ প্ৰস্তাৱটো আমি ইতিমধ্যে আমি আগবঢ়াইছোঁ। মই বিশেষ নকওঁ, দিলীপ শইকীয়া ডাঙৰীয়াক বহুত